নমস্কাৰ অল অফ ইউ আলিছাৰ আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আপোনালোকে এইটো চেনেলৰ জৰিয়তে লাভ কৰিব আসাম হিষ্ট্ৰী, আসাম জিঅগ্ৰাফি, আসাম পলিটি আৰু আসাম জিকেৰ ভিডিঅ'সমূহ। এই ভিডিঅ'সমূহ অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে উপযোগী হোৱাকৈ প্ৰস্তুত কৰা হৈছে। এই ভিডিঅ'সমূহ APSC, হাইস্কুল টেট, হায়াৰ ছেকেণ্ডাৰী টেট, ADRE, আসাম পুলিচৰ এক্সামৰ বাবে অতিকৈ প্ৰয়োজনীয়। আজি মই এইটো ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম ৱাইল্ড লাইফ চেঞ্চুৰী অফ আসাম অৰ্থাৎ অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহৰ বিষয়ে। যদি আপোনালোকে অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেতিয়াহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ আগৰ দুটা ভিডিঅ'ত মই নেশ্যনেল পাৰ্কসমূহৰ বিষয়ে ডিটেইলছত আলোচনা কৰিছোঁ। আপোনালোকে নিশ্চয় সেই ভিডিঅ' দুটা চাই ল'ব। তেন্তে আপোনালোকৰ নেশ্যনেল পাৰ্ক অফ আসাম আৰু ৱাইল্ড লাইফ চেঞ্চুৰী অফ আসামৰ বিষয়ে সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ হৈ যাব। এতিয়া মই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। যে ৱাইল্ড লাইফ চেঞ্চুৰীজ অফ আসাম, যে অসমৰ বন্যপ্ৰাণী অভয়াৰণ্যসমূহ, যে অসমৰ অভয়াৰণ্যসমূহ। 17 ৱাইল্ড লাইফ চেঞ্চুৰীজ অফ আসাম, যে অসমত 17খন ৱাইল্ড লাইফ চেঞ্চুৰী আছে, অসমত 17খন বন্যপ্ৰাণী অভয়াৰণ্য আছে। সেই ৱাইল্ড লাইফ চেঞ্চুৰীসমূহৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম যে কোনখন ৱাইল্ড লাইফ চেঞ্চুৰী ক'ত অৱস্থিত, আৰু সেই ৱাইল্ড লাইফ চেঞ্চুৰীসমূহ একেবাৰে চিৰিয়েলি সজোৱা হৈছে যে কোনখন জিলাত বা কোনখন ডিষ্ট্ৰিক্টত কিমানখন ৱাইল্ড লাইফ চেঞ্চুৰী আছে। আমি সেইকেইটাক একেলগে সজাইছোঁ যাতে আপোনালোকৰ সহজতে মনত থাকে। অ'কে, নাম্বাৰ 1 বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী। যে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰী, বৰনদী যিটো বন্যপ্ৰাণী অভয়াৰণ্য হয়, এই বৰনদী বন্যপ্ৰাণী অভয়াৰণ্যটো ক'ত অৱস্থিত? ওদালগুৰি আৰু বাক্সা জিলাত। নিশ্চয় মনত ৰাখিব যে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীটো ওদালগুৰি আৰু বাক্সা জিলাত অৱস্থিত। অ'কে, বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী, যিটো বুঢ়া চাপৰি যিটো ৱাইল্ড লাইফ চেঞ্চুৰী হয় বা বন্যপ্ৰাণী অভয়াৰণ্য হয়, এই অভয়াৰণ্যটো ক'ত অৱস্থিত? শোণিতপুৰ। নিশ্চয় মনত ৰাখিব যে বৰনদী ৱাইল্ড লাইফ চেঞ্চুৰীটো ক'ত অৱস্থিত? ওদালগুৰি আৰু বাক্সা জিলাত। আৰু বুঢ়া চাপৰি যিটো ৱাইল্ড লাইফ চেঞ্চুৰী সেইটো ক'ত অৱস্থিত? শোণিতপুৰ। অ'কে, সোণাই ৰূপাই ৱাইল্ড লাইফ চেঞ্চুৰী, যিটো সোণাই ৰূপাই যিটো ৱাইল্ড লাইফ চেঞ্চুৰী হয়, যিটো বন্যপ্ৰাণী অভয়াৰণ্য হয়, সেইটো ক'ত অৱস্থিত? যে সেইটো আমাৰ ক'ত অৱস্থিত? শোণিতপুৰত। অ'কে, যে আমি অলৰেডি শোণিতপুৰত দুটা পালোঁ, বুঢ়া চাপৰি ৱাইল্ড লাইফ চেঞ্চুৰীটো শোণিতপুৰত অৱস্থিত, আৰু এইফালে সোণাই ৰূপাই যিটো ৱাইল্ড লাইফ চেঞ্চুৰী হয় সেইটো ক'ত অৱস্থিত? শোণিতপুৰত। অ'কে, মনত ৰাখিব। নাম্বাৰ 4 লাওখোৱা ৱাইল্ড লাইফ চেঞ্চুৰী, যিটো লাওখোৱা যিটো ৱাইল্ড লাইফ চেঞ্চুৰী হয় সেইটো ক'ত অৱস্থিত? নগাঁও। আপোনালোকে নিশ্চয় মনত ৰাখিব যে লাওখোৱা যিটো বন্যপ্ৰাণী অভয়াৰণ্য হয় সেইটো ক'ত অৱস্থিত? নগাঁও। নাম্বাৰ 5 চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী, সেই চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীটো ক'ত অৱস্থিত? ধুবুৰী আৰু কোকৰাঝাৰ। যে চক্ৰশিলা যিটো ৱাইল্ড লাইফ চেঞ্চুৰী হয় সেইটো ক'ত অৱস্থিত? ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। কিন্তু আপোনালোকে এটা কথা নিশ্চয় মনত ৰাখিব যে যদি ৱাইল্ড লাইফ চেঞ্চুৰীসমূহৰ বিষয়ে প্ৰশ্ন আহে যে কোনখন ৱাইল্ড লাইফ চেঞ্চুৰীত সোণালী বান্দৰৰ বাবে বিখ্যাত, তেতিয়াহ'লে আপোনালোকে নিশ্চয় মনত ৰাখিব যে ৱাইল্ড লাইফ চেঞ্চুৰীসমূহৰ ভিতৰত সোণালী বান্দৰৰ বাবে বিখ্যাত ৱাইল্ড লাইফ চেঞ্চুৰীখন হ'ল চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী। আৰু এই চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰীটো ক'ত অৱস্থিত? ধুবুৰী আৰু কোকৰাঝাৰ জিলাত অৱস্থিত। এইটো কথা আপোনালোকে নিশ্চয় মনত ৰাখিব যে আপোনালোকে নেশ্যনেল পাৰ্কৰ ভিতৰত আছিল যে কোনখন নেশ্যনেল পাৰ্কত সোণালী বান্দৰৰ বাবে বিখ্যাত, তেতিয়া আছিল আমাৰ ৰায়মনা নেশ্যনেল পাৰ্ক। যে ৰায়মনা নেশ্যনেল পাৰ্কটো কি আছিল? সোণালী বান্দৰৰ বাবে বিখ্যাত আছিল। অ'কে, যে ৰায়মনা নেশ্যনেল পাৰ্কটো হয় আমাৰ সোণালী বান্দৰৰ বাবে বিখ্যাত, আৰু সেই ৰায়মনা নেশ্যনেল পাৰ্কটো ক'ত অৱস্থিত আছে? বোলে কোকৰাঝাৰ জিলাত। মনত ৰাখিব যে গিবন ৱাইল্ড লাইফ চেঞ্চুৰী বা এনেকুৱা পাব পাৰে হলংগাপাৰ গিবন ৱাইল্ড লাইফ চেঞ্চুৰী, সেইটো ক'ত অৱস্থিত? যোৰহাট। অ'কে, নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰী, যিটো নাম্বৰ যিটো ৱাইল্ড লাইফ চেঞ্চুৰী আছে সেইটো ক'ত অৱস্থিত? কাৰ্বি আংলং। মনত ৰাখিব যে নাম্বৰ ৱাইল্ড লাইফ চেঞ্চুৰীটো কাৰ্বি আংলঙত অৱস্থিত। গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰী, সেই গৰম পানী ৱাইল্ড লাইফ চেঞ্চুৰীটো ক'ত অৱস্থিত? কাৰ্বি আংলং। মাৰাত লংৰি ৱাইল্ড লাইফ চেঞ্চুৰীটো ক'ত অৱস্থিত? কাৰ্বি আংলং। আৰু ইষ্ট কাৰ্বি আংলং, যে ইষ্ট কাৰ্বি আংলং যিটো ৱাইল্ড লাইফ চেঞ্চুৰী হয় সেইটো ক'ত অৱস্থিত? কাৰ্বি আংলং। নিশ্চয় মনত ৰাখিব আপোনালোকক কাৰ্বি আংলঙত যিকেইটা ৱাইল্ড লাইফ চেঞ্চুৰী লোকেটেড হয় সেই গোটেইকেইটা ৱাইল্ড লাইফ চেঞ্চুৰীক আমি একেলগে সজাই আনিছোঁ যাতে আপোনালোকৰ অতি সহজতে আপোনালোকে সেইটো মনত ৰাখিব পাৰে।
আৰু আপোনালোকৰ এক্সাম সময়ত যাতে ভুল নহয় ওকে এইবাৰ আহিল 11 নম্বৰ পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী আপোনালোকে নিশ্চয় জানে পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী আগত এক্সাম সময়ত কেইবাৰ আহিছে যে পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী ক'ত অৱস্থিত মৰিগাঁও যে মৰিগাঁৱত কি অৱস্থিত পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰীটো ওকে বৰাইল ওয়াইল্ড লাইফ সেঞ্চুৰী যেটো বৰাইল যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী হেতু ক'ত অৱস্থিত কাছাৰ আৰু ডিমা হাছাও যে বৰাইল যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী হয় বন্যপ্ৰাণী অভয়াৰণ্য হয় সেই অভয়াৰণ্যখন ক'ত অৱস্থিত কাছাৰ জিলা পাব পাৰে নহলে আপোনালোকৰ এক্সামত ডিমা হাছাওটো আহিব পাব পাৰে ওকে মনত ৰাখিব Number 13 the Deepor Bill Wildlife Sanctuary আৰু Deepor Bill যেটো Wildlife Sanctuary হেতু ক'ত অৱস্থিত কামৰূপ মেট্ৰো মনত ৰাখিব যে Deepor Bill Wildlife Sanctuary ক'ত অৱস্থিত কামৰূপ মেট্ৰো Number 14 যে আমচাং Wildlife Sanctuary যে আমচাং যেটো Wildlife Sanctuary হেতু ক'ত অৱস্থিত কামৰূপ মেট্ৰো তেতিয়ালে আপোনালোকে কামৰূপ মেট্ৰো দুখন Wildlife Sanctuary পালে এখন হল Deepor Bill আৰু আনখন হল আমাৰ আমচাং Wildlife Sanctuary নিশ্চয় মনত ৰাখিব কোনখন জিলাত কিমানখন ন্যাশনাল পাৰ্ক আছে সেই কেইটাক আমি একদম সিৰিয়ালি একেবাৰে একেলগে লৈ আহিছো যাতে আপোনালোকে অতি সহজে মনত ৰাখিব পাৰে যে নাম্বাৰ 15 পানী দিহিং ওয়াইল্ড লাইফ সেঞ্চুৰী আৰু পানী দিহিং যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী হয় এটো ক'ত অৱস্থিত বলে শিৱসাগৰ যে পানী দিহিং ওয়াইল্ড লাইফ সেঞ্চুৰীটো পানী দিহিং যেটো বন্যপ্ৰাণী অভয়াৰণ্য হয় হেতু ক'ত অৱস্থিত শিৱসাগৰত অৱস্থিত ওকে Number 16 বেৰজান বৰজান পদুমনি যেটো হয় ওয়াইল্ড লাইফ সেঞ্চুৰী হে ওয়াইল্ড লাইফ সেঞ্চুৰীটো ক'ত অৱস্থিত তিনচুকীয়া মনত ৰাখিব লাষ্ট যেটো আমাৰ ওয়াইল্ড লাইফ সেঞ্চুৰী হেতু হল নম্বৰ দৈগ্ৰুং তে নম্বৰ দৈগ্ৰুং যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী হয় হেতু ক'ত অৱস্থিত গোলাঘাট নিশ্চয় মনত ৰাখিব নিশ্চয় আপোনালোকে এই ওয়াইল্ড লাইফ সেঞ্চুৰী ক্ষেত্ৰত আপোনালোকে এইখিনি মনত ৰাখিলে হ'ব যে কোনখন ওয়াইল্ড লাইফ সেঞ্চুৰী কোনখন জিলাত অৱস্থিত এতিয়া মই কিছুমান এমসিকিউ সিৰিজ লৈ আহিছো যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকে এক্সামত পাব পাৰে সেই বিষয়ে এটা আবাস লৈ আহিছো আপোনালোকে চাব নম্বৰ 1 পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী লোকেটেড যে পবিতৰা যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী যেটো বন্যপ্ৰাণী অভয়াৰণ্য হেতু ক'ত অৱস্থিত সেই বিষয়ে আমি জানো অলৰেডি আলোচনা কৰিছো যে পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী কোন অৱস্থিত ক'ত অপচন এ মৰিগাঁও অপচন বি নগাঁও অপচন সি যোৰহাট অপচন ডি কাৰ্বি আংলং এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নাম্বাৰ এ কি আছিল আমাৰ পবিতৰা ওয়াইল্ড লাইফ সেঞ্চুৰী ক'ত অৱস্থিত বলে মৰিগাঁও ওকে মনত ৰাখিব এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় যে পবিতৰা যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী এটো ক'ত অৱস্থিত বলে মৰিগাঁৱত অৱস্থিত ওকে গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী লোকেটেড যে গিবন যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী যেটো বন্যপ্ৰাণী অভয়াৰণ্য হয় হেতু ক'ত অৱস্থিত অপচন এ লখিমপুৰ অপচন বি যোৰহাট অপচন সি ডিব্ৰুগড় অপচন ডি তিনচুকীয়া যে গিবন যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী হেতু ক'ত অৱস্থিত এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নাম্বাৰ বি কি আছিল গিবন ওয়াইল্ড লাইফ সেঞ্চুৰী ক'ত অৱস্থিত যোৰহাটত অৱস্থিত ওকে মনত ৰাখিব গৰম পানী ওয়াইল্ড লাইফ সেঞ্চুৰী লোকেটেড এট বলে গৰম পানী যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী হয় হেতু ক'ত অৱস্থিত যে অপচন এ তিনচুকীয়া অপচন বি কাছাৰ অপচন সি কাৰ্বি আংলং অপচন ডি উদালগুৰি এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নাম্বাৰ সি যে গৰম পানী যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী হয় হেতু ক'ত অৱস্থিত বলে কাৰ্বি আংলং ওকে যে বৰনদী ওয়াইল্ড লাইফ সেঞ্চুৰী লোকেটেড এট বলে বৰনদী যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী যেটো বন্যপ্ৰাণী অভয়াৰণ্য হয় এই অভয়াৰণ্যটো ক'ত অৱস্থিত অপচন এ যোৰহাট অপচন বি কোকৰাঝাৰ অপচন সি কামৰূপ মেট্ৰো অপচন ডি উদালগুৰি যে বৰনদী যেটো বন্যপ্ৰাণী অভয়াৰণ্য হয় এই অভয়াৰণ্যটো ক'ত অৱস্থিত এই অপচন কেইটাৰ ভিতৰত আমি যদি চাও ৰাইট অপচন হ'ব অপচন নাম্বাৰ ডি উদালগুৰি যে কি আছিল বৰনদী ওয়াইল্ড লাইফ সেঞ্চুৰীটো উদালগুৰিত অৱস্থিত ওকে মনত ৰাখিব আজিৰ ভিডিওটো আমাৰ লাষ্ট কোৱেশ্চন হয় যে চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী লোকেটেড এট
বোলে চক্ৰশিলা যিটো ৱাইল্ড লাইফ চেঞ্চুৰী সেইটো ক'ত অৱস্থিত অপশ্যন এ কোকৰাঝাৰ অপশ্যন বি বঙাইগাঁও অপশ্যন সি দৰং অপশ্যন ডি ওদালগুৰি এই অপশ্যন কেইটাৰ ভিতৰত আমি যদি চাওঁ ৰাইট অপশ্যন হ'ব অপশ্যন নাম্বাৰ এ কি আছিল যে চক্ৰশিলা যিটো ৱাইল্ড লাইফ চেঞ্চুৰী সেইটো কোকৰাঝাৰ জিলাত অৱস্থিত আৰু এইটো কিহৰ বাবে বিখ্যাত চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী আমি নিশ্চয় জানো সেইটো মনত পেলাব পাৰোঁ যে কি আলোচনা কৰিছিলোঁ যে চক্ৰশিলা অভয়াৰণ্যটো কি হয় সোণালী বান্দৰৰ বাবে বিখ্যাত ওকে থ্যাংক ইউ এভৰিৱান আপোনালোকে যদি অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে নিজকে প্ৰস্তুত কৰি আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে কিয়নো এইটো চেনেলৰ জৰিয়তে আপোনালোকক অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে ভিডিঅ'সমূহ আপলোড কৰা হ'ব তাতে সেই ভিডিঅ'সমূহে আপোনালোকক আগন্তুক পৰীক্ষাত আপোনালোকক যথেষ্ট পৰিমাণে হ'লেও সহায় কৰিব